নির্মল পানির করব আরিভাত মুকলি মনে চৰি থকা ৰাজংশ এইবিলাক বাৰু কোনে সৃষ্টি কৰিছে কোৱাচোন বাৰু ভাইহঁত। ভাই প্ৰসাদ, দাদা তুমি নিশ্চয় অকৰা। আমাৰ ৰাজ্যত যিমানবোৰ বস্তু আছে এইবোৰ দেখোন আমাৰ প্ৰজাসকলে সৃজন কৰিছে। সেই কথা সঁচা নহয় দাদা। গছ বন পশু পক্ষী সকলোকে সৃজন কৰা এজন গৰাকী আছে, তেওঁকে দাদা ঈশ্বৰে বোলা হয়। বাৰু আমি ধুনুকাৰলৈ মৃগয়ালৈ যাওঁ। তাত চৰি থকা হাঁহবোৰে গানেৰে এটা এটাকৈ খুচিম। ইমান যে ভাল লাগিব নহয়নে ভাইহঁত? হয়। তুমি ঠিক কৈছা ভাই। বলা ভাই পলাশ, আমি এতিয়া সকলোৱে ধনুকাৰলৈ মৃগয়ালৈ যাওঁ। ভাইহঁত, মৃগয়া কৰা বনৰ পশু পক্ষী বধ কৰা মহাপাপ। তোমাক মোক যিজন ঈশ্বৰে সৃজন কৰিছে সেই পশু পক্ষীবিলাককো একেজন ঈশ্বৰে সৃজন কৰিছে। গতিকে দাদা ঈশ্বৰে সৃজন কৰা সকলো জীৱকে নিজৰ জীৱন যে ত্যাগ কৰিব লাগে। ভাই প্ৰসাদ, তোমাকতো এইবোৰ কথা কোনে শিকাইছে? ভাই, এইবোৰ কথা কোনেও শিকাব নালাগে। এইবোৰ কথা চিন্তা কৰিলে নিজেই শিকিব পাৰি। সেইবাবে দাদা সকলোৱে ঈশ্বৰক চিন্তা কৰিবলৈ শিক্ষা লোৱা, তেতিয়া এই সকলো জ্ঞান লাভ কৰিব পাৰিবা। ভাই প্ৰহ্লাদ, ঈশ্বৰক চিন্তা কৰিবলৈ প্ৰথমতে কি শিক্ষা কৰিব লাগিব? ভাই, জগতগত ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে প্ৰথমতে তেওঁ অনন্ত মহিমা কীৰ্তন কৰিব লাগিব। কাৰণ হৰিনামৰ বাহিৰে জগতত কোনো বস্তুৱেই ঈশ্বৰক পাব নোৱাৰি। গতিকে দাদা সকলোৱে পবিত্ৰ হৰিনাম গাবলৈ শিক্ষা লোৱা, তেতিয়া এই সকলো জ্ঞান লাভ কৰিব পাৰিবা। ভাই পলাশ, তুমিনো হৰিনাম গাবলৈ ক'ত শিকিলা? কোনে শিকালা তোমাক? ভাই, হৰিনাম গাবলৈ কোনেও শিকাব নালাগে। শুদ্ধ মনে শুদ্ধ চিত্তে ঈশ্বৰক ভাবিব পাৰিলে তেওঁ অনন্ত মহিমা কীৰ্তন আপোনা আপুনি ওলাই আহিব। সেইকাৰণে তুমি মাজে মাজে হৰি কীৰ্তন কৰা। বাৰু এতিয়া কথা পাতি থাকিলে মৃগয়া ঘৰত সময় পাৰ হৈ যাব। প্ৰহ্লাদ, তুমি আমাৰ লগত যাবানে? যদি যাব না, আৰু যদি নোযোৱা ইয়াতে মন মাৰি বহি থাকা। ক্ষমা কৰিব ভাইহঁত, মই মৃগয়া কৰিবলৈ যাব নোৱাৰো। তোমালোক যোৱা।
ফুলনিৰ মাজত অকলে অকলে খেলি ফুৰিম। ব'লা ভাইটি, আমি এতিয়া সকলোৱে মৃগয়ালৈ যাওঁ। ব'লা যোৱা তেন্তে ভাইসকল।